আপোনাৰ ঘৰ? মোৰ ঘৰ 1 নং নাচনীত। মোৰ নাম শ্ৰীমতী নিৰু গগৈ। মই গৃহলৈ অহা মই আজি 10 চনৰ পৰা অহা। তথাপি মই পিতৃ ঈশ্বৰ মোৰ পিতা মোৰ মৰমৰ পিতালে মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। তেওঁ মোক বচোৱা নবচোৱা হ'লে মই জীয়াই নাথাকিলোহেঁতেন। আৰু তেওঁ আমাৰ ঘৰলৈ গৈ মোক যেন সুস্থ কৰিলে মই তেওঁক বাৰ কোটি কোটিবাৰ ধন্যবাদ দি আজি মোৰ সাক্ষ্য বহুতেই দীঘলীয়া হ'ব, কিন্তু মই দীঘলীয়া নকৰোঁ। সময়ৰ অভাৱত আছে মোৰ কাৰণে বহুতখিনি মানুহ ৰৈ পিনে। তাৰপাছত মোৰ সন্তান দি আছে, তেওঁৰ কাৰণে মোৰ বহুত খং উঠে। আৰু যি বেয়া বেয়া বস্তু নাখাবি বুলিও তাকেই খায়গৈ, যি অন্যায় নকৰিবি বুলিও তাকেই কৰেগৈ। প্ৰাৰ্থনা গৃহলৈও নাযায় আৰু মোৰ কথাও নুশুনে, আৰু যিটো নকৰিবলগীয়া হয় তাকেই কৰি থাকে। তাৰ বাবে ঈশ্বৰে যেন তেওঁক ভাল কৰে, আৰু তাৰ বাবে ময়ো যেন সিয়াক লৈয়ে আছোঁ। মই আকৌ মোৰ ল'ৰাটো, মোৰ মানুহজন নাই। সি যদি বেয়া হয় মই এটাই লগত থাকিম বুলি মোৰ বহুত দুখ লাগে। সেইকাৰণে ঈশ্বৰে যেন তাক ভাল কৰে আৰু বেয়া বস্তুৰ পৰা ৰক্ষা কৰে, এই মোৰ সাক্ষ্য। ইমান দূৰ যাব নালাগে ওচৰতে। নামটো ক'ব? শ্ৰীমতী ভানুমতী বৰুৱা, নাচনী গাঁও। ঈশ্বৰৰ প্ৰশংসা হওক, যি আন্ধাৰৰ পৰা পোহৰ ৰাস্তা দেখালে মহান গুৰুজনক আমি কোটি কোটিয়ে নমস্কাৰ জনাইছোঁ আৰু নিৰাকাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ। আমাৰ ছোৱালীজনী শিৱ লাগিছিলে, আৰু শিৱ লাগি যি অৱস্থা কৰিলে, কিন্তু বহুত টকা পইচা খৰচ কৰিলোঁ, ক'তো ভাল কৰিব নোৱাৰিলোঁ। আমাৰ এজন ইয়ালৈ আহে বুবু, তেওঁ ক'লে এই পবিত্ৰ গৃহলৈ গ'লেহে ভাল হ'ব বুলি। তেওঁ কোৱাৰ কাৰণে মই ইয়ালৈ লৈ আহিলোঁ। ইয়াত আহি তেওঁ সুস্থ হ'ল, আৰু সুস্থ হোৱাৰ পাছতো মেডিকেলত ভৰ্তি হ'ল। মেডিকেলত দুৰ্বল কৰি পেলোৱাৰ পাছত খুব বেয়া বস্তুৱে তাইক আমনি কৰিছিলে, কিন্তু পবিত্ৰ যদি বাইবেলখন লৈ নোযোৱা হ'লে তাইৰ মৃত্যুবৰণ কৰিলেহেঁতেন। কিন্তু তাইৰ ওচৰত আহি আহি বেলেগ ৰূপ হৈ আহে, কিন্তু তাইক বৰ ধুনীয়া কথা কয়, এই বাইবেলখন বহুত দূৰলৈ পেলাই দিয়া, তেতিয়া বোলে তোমাৰ বেমাৰ চব সুস্থ হৈ যাব, তেনেকৈ বুলি কয়। তাৰপৰা ল'ৰাজনীয়ে কয় মই পবিত্ৰ বাইবেলখন মই ঈশ্বৰক মই যীশুপ্ৰভুক ল'লোঁ, তেতিয়া তেহেঁতৰ মূৰ্তিবোৰ চব বেলেগ বেলেগ ৰূপ হৈ যায়। একদম আকৃতিবোৰ যেন কালীৰ ৰূপ হয়, শিৱৰ ৰূপ হয়, আৰু এনেকুৱা পগলা পাগলীৰ নিচিনা ৰূপ হৈ যায়। তাৰপৰা ছোৱালীজনী ৰূপ একদম দুৰ্বল কৰি পেলায়। তাৰপৰা ঈশ্বৰে তাইক পোহৰ এটা আহি কৈ দিয়েহি, মাজনী তুমি ভয় নকৰিবা, মাক তুমি কোৱা পোহৰ আহি পিনে কয়হি, মাক তুমি প্ৰাৰ্থনা এটা কৰি দিবলৈ কোৱা, তোমাৰ মাৰ প্ৰাৰ্থনা কৰি দিলে মই ওচৰতে তোমাক ৰক্ষা কৰি থাকিম, তেনেকৈ বুলি কয়। আৰু ঘৰখনত বহুত খেলি মেলি হৈছিলে, আৰু মানুহজনো ইমান মদ খাইছিলে, অত্যাচাৰ হৈছিলে। এতিয়া কিন্তু মদ পানী নাখায়, আমি 3টা প্ৰাণী থাকোঁ, বহুত সুখত থাকোঁ, আৰু অভাৱ অনাটনৰো নাই, তেনেকৈ ধুনীয়াকৈ চলি আছোঁ এতিয়া। সেয়াই সাক্ষ্য। ধন্যবাদ। মোৰ নাম চম্পা ভূঞা, ঘৰ ৰাজগড়। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ, আৰু মহান গুৰুজনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মই প্ৰথম এই পবিত্ৰ গৃহলৈ ছেপ্টেম্বৰ মাহত আহিছিলোঁ। মোৰ মাহেকীয়া সমস্যা আছিলে। মাহেকীয়া হ'লে খুব পেটৰ বিষ হয়, আৰু ভৰি কঁকালৰ পৰা ভৰি আঁঠুলৈকে খুব বিষ হয়। তাৰপিছত মই ইয়ালৈ অহাৰ পিছত ভাল পালোঁ, পেটৰ বিষটো ভাল পালোঁ, কিন্তু ভৰি বিষটো মোৰ ভাল হোৱা নাছিলে। তাৰপিছত কি হ'ল, মই প্ৰাৰ্থনা কৰি থাকোঁ, তাৰপিছত এসপ্তাহমানৰ পিছত, নামঘৰৰ পৰা যোৱা এসপ্তাহমানৰ পিছতে এনেকৈ ইউটিউব চাই থাকোঁতে হেমন্ত গগৈ ভিডিঅ' ওলালে, মই সেইবিলাক চাই পালোঁ। তাৰপিছৰ পৰা মোৰ ভৰি বিষটো মাহেকীয়া হ'লে ভাল নহয়েই, বিষায়ে থাকে। তাকে মই ভাবিছোঁ সেই সাক্ষ্য এইবিলাক চোৱা কাৰণে কিজানি মোৰ এনেকুৱা হৈছে বুলি। সেইকাৰণে ঈশ্বৰৰ ওচৰত মই আজি পাপ স্বীকাৰ কৰিবলৈ আহিলোঁ। ধন্যবাদ। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। মই মৌচুমী গগৈ, চৰাইদেউ জিলাৰ ভজুৰ পৰা আহিছোঁ। মই ইতিমধ্যে 2টা সাক্ষ্য দিছোঁ, আৰু আজি বিশেষকৈ মোৰ 2টা পাপ স্বীকাৰ কৰিবলৈ আছে। মই প্ৰথম যেতিয়া আহিছিলোঁ নৱেম্বৰ মাহত, তাৰপিছতে মই লঘোণ প্ৰাৰ্থনা কেনেকৈ দিব লাগে নাজানো। তেতিয়া মই হেমন্ত গগৈ ভিডিঅ' এটা চাইছিলোঁ, প্ৰথম অলপহে চাইছিলোঁ, সেইটো এটা মোৰ পাপ। তাৰপিছত দ্বিতীয়তে হ'ল, মই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষয়িত্ৰী কৰোঁ।
তাতে মোৰ লগৰ এগৰাকীয়ে মানে এটা ব্যায়ামৰ সংস্থা এটাৰ কথা কৈছিলে, নামটো কৈ নিদিওঁ বাৰু সংস্থাটো। তাতে তেওঁ কিতাপ এখন দিলে মোক পঢ়িবলৈ, তুমি এইটো পঢ়িবা, কিতাপখন পঢ়ি তোমাৰ যে বিষ চিষ হৈ থাকে, মানে তেওঁলোকে গম পায় আৰু লগৰবিলাকে বিষ চিষ হৈ থাকে বুলি, তাৰপিছত এইখন পঢ়িবাচোন, যদি হয় তুমি আহিবা এনেকৈ ক'লে। তাৰপিছত মই কিতাপখন আনি প্ৰথমে 2 দিনমান পঢ়া নাছিলোঁ। মই মনতে ভাবিছোঁ মইতো গুৰুদেৱৰ ওচৰলৈ গৈ ভাল পাইছোঁ, কেলৈ পঢ়িমনো কিতাপখন, আকৌ মোৰ তালৈ যাবলৈতো একো প্ৰয়োজন নাই। কিন্তু তথাপিও মানে তেওঁ এদিন মোক ফোন কৰি পেলাই সুধিলে যে কিতাপখন পঢ়িছানে? মই ভাবিলোঁ কিনো আছে কিতাপখন চাওঁচোন। তাকে চাওঁতে মানে দেখিলোঁ যিজন স্ৰষ্টা সেইটো সংস্থাটোৰ, তেওঁ কি কৰিছে, প্ৰথমতে তেওঁৰ আছিলে খ্ৰীষ্টান মানুহ আছিলে, তাৰপিছত তেওঁ ভাৰতলৈ আহিলে, আহি বুদ্ধদেৱৰ শিষ্য হ'ল এনেকৈ কৰি। তাৰপিছত তেওঁ কিতাপখনত পোৱা মতে তেওঁ ধ্যান কৰি পেলাই মানে কি হ'ল, পোহৰ দুটা পালে। পোহৰ পোৱাৰ পিছত তেওঁ মানে এনেকুৱা এটা শক্তি পালে যিটোৱে নেকি মানে মানে কিতাপখন এনেকৈ আছে যেন আমি যদি সেইটো কৰোঁ, মানে ধ্যান কৰোঁ, তেতিয়াহ'লে আমাৰো এনেকুৱাটো শক্তি আহিব যে মানে আমি হাতে কাৰোবাক বেমাৰ হ'লে চুই দিলে ভাল হ'ব। তেওঁ মানে তেনেকুৱা এটা হেৰি কৰিছে। তাৰপিছত মই কি কাৰণে আহিলে মনলৈ নাজানো, কিন্তু ঘপককৈ আহিলে গুৰুদেৱে চাগে তেনেকুৱাই কিবা শক্তি পালে নেকি, তেনেকুৱা নিচিনা লাগিলে মানে। মই আচলতে কথাটো ভাবোঁ বুলিও ভবা নাই, কিন্তু ঘপককৈ মানে কিতাপখন পঢ়ি থাকোঁতে মনলৈ আহিলে। তাৰপিছত মোৰ যিটো বিষ হৈ আছিলে, মই সাক্ষ্য দিছিলোঁ বিষ ভাল হৈছিলে বুলি, তাৰ পিছদিনাখনৰ পৰা মোৰ বিষটো আকৌ হ'ল। মই খুব ভাবিছোঁ মই কি ভুল কৰিলোঁ, আকৌ যে মোৰ বিষটো আৰম্ভ হ'ল। ভাবি মই পোৱা নাই, ৰাতিও মই প্ৰাৰ্থনা কৰি থাকোঁতেও ভাবোঁ কি হৈছে, ৰাতি শুই থাকোঁতেও বিষাই, ভাবি নাই পোৱা। এদিন মাজনিশা মোৰ মনত পৰিলে ঘপককৈ, মই সেই কিতাপখন পঢ়ি তেনেকৈ ভাবিলোঁ সেইটোৱে কিজানি মোৰ ভুল হ'ল নেকি। আৰু ৰাতিয়ে মই সেইদিনাখন প্ৰাৰ্থনা কৰিছোঁ, খুব চকুপানী ওলাইছে। তাৰপিছত পিছদিনাখন মানে মই কি হ'ল, সেইকেইদিন যেতিয়া বিষ হৈ আছে, মই ৰাতিপুৱা উঠি যাওঁতে কঁকালটো ইমান বিষাই মানে হাউলি যাবলগীয়া হয়। পাছদিনাখন মই হাউলি খোজকাঢ়ি নিজে গৈ চাইছোঁ মানে কঁকালটো বিষাইছে নেকি। মায়ে কৈছে কেলৈ হাউলি আহিছ? মই বোলো কঁকালটো আজি বিষাইছে নেকি চাওঁচোন বোলো। কালি মই কথাটো গম পালোঁ যে মোৰ কি কাৰণে বিষটো হৈ আছে। তাৰপিছত কৈছোঁ নাই, মোৰ বিষটো ভাল হ'ল, মই সেইটোৱে হৈছিলে মোৰ হেৰি। তাৰপিছত ইয়ালৈ আহিম বুলি মই যোৱাটো সাক্ষ্যতে মই কৈ গৈছিলোঁ নাগাৰাজুক দিম বুলি। যোৱা দেওবাৰে আহিবলগীয়া আছিলে, ভণ্টিৰ অসুস্থৰ কাৰণে আহিব নোৱাৰিলোঁ, তাইৰো সাক্ষ্য এটা দিবলৈ আছে, মই ক'ম বাৰু। তাৰপিছত হেৰি কি বুলি কয়, এই নাগাৰাজুক দিবলৈ আহিম বুলি ভাবি আছোঁ। তাৰপৰা আহিব নোৱাৰিলোঁ, ভণ্টি গা বেয়া কাৰণে। ৰাতি মই সপোনত সেইদিনাখন মানে গুৰুদেৱক নতুনকৈ যিটো প্ৰেক্ষাগৃহ বনাই আছে, তাতে সেই ঠাইতে দেখিছোঁ। ইমান মই ভৰি ধৰি কান্দিছোঁ, মানে সেই কথাখিনি মই এতিয়া যিখিনি কথা কৈ আছোঁ যে মই কিতাপখন পঢ়ি পাইছোঁ, তেওঁক মানে মই তাতে সপোনতে কৈ আছোঁ কথাখিনি, মোক যে ক্ষমা কৰি দিওঁ, মই এনেকুৱাখিনি কৰিব নালাগিছিলে, মোৰ ভুল হ'ল। আৰু গুৰুদেৱে কৈছে তোমাক ক্ষমা কৰি দিয়া হৈছে, তুমি যে ভুলটো বুজি পাইছা তোমাৰ, এনেকৈ বুলি কৈছে। আৰু ভণ্টিৰ সাক্ষ্য এটা হৈছে, তাই 5 বছৰ হ'ল বিয়া হোৱা, সন্তান হোৱা নাছিলে। আমি নৱেম্বৰ মাহত দুইজনী প্ৰথমে একেলগতে আহিছিলোঁ। এতিয়া মানে তাই ভাল খবৰ এটা আছে, 2 মাহ হৈ আছে। এতিয়া নাগাৰাজুক নাগাৰা আপুনি লৈ আহিছে, বজাব জানে নেকি? বজাব অলপ জানো, অকণমান বজাই দেখুৱাই দিয়ক, খুব প্ৰিয় বাদ্য মানে। অকণমান বজাই দেখুৱাই দিয়ক। হ'ব, ধন্যবাদ। ধন্যবাদ। বেগটো ইয়াতে ৰাখি গৈছোঁ। মোৰ নাম বিমান গগৈ, মই হাপাইঘাটীৰ পৰা আহিছোঁ। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ, আৰু মহান গুৰুজনাকো ধন্যবাদ দিছোঁ, যিজনা গুৰুজনাই আজি আমাক আন্ধাৰৰ পৰা পোহৰ পথ দেখাই দিলে। আৰু মই ইয়ালৈ আহিছোঁ 2020 চনত আহিছিলোঁ, মাৰ্চ মাহত। আৰু মোৰ আগতে সৰুতে এটা বেমাৰ আছিলে, মোৰ মানে টোপনিত হেঁচা মাৰি ধৰে, মই শুব নোৱাৰোঁ, মাজে মাজে প্ৰায় হয়। সেই বেমাৰটো মই ইয়াত অহাৰ পৰা মোৰ ভাল হ'ল। আৰু সেইটো হোৱাৰ পৰা দ্বিতীয়তে আৰু মোৰ মদ পানী নিচাযুক্ত বস্তু বহুত হ'ল। নিচাযুক্ত বস্তু ধৰক চিগাৰেট, মদ বহুত সেৱন কৰিছিলোঁ। সেইটো বস্তু মই এতিয়া লাহে লাহে পূৰাই আহিলোঁ বুলি ক'ব পাৰিম, মদ চিগাৰেট এইবিলাক। আৰু লগতে আৰু এদিন মই ৰাতিপুৱা মই ঘৰত শুই থাকোঁতে মানে মই গুৰুজনাক দেখিলোঁ। গুৰুজনাই মোৰ ৰুমৰ পৰা প্ৰাৰ্থনা কৰি পিনে ওলাই গৈছে, তেওঁ মোক ক'লে যে তুমি আৰু পাপ নকৰিবা বুলি এনেকৈ ক'লে। সেয়ে মোৰ সাক্ষ্য। ধন্যবাদ।